আমি অন্তিম ফলাফল লৈ আহিছোঁ ভিতৰৰ পৰা 56,080টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছোঁ আৰু মই প্ৰথমতে সৰুপথাৰবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ মৰম আৰু আশীৰ্বাদে আমাক বিজয়ী কৰিছে, আমাৰ দায়িত্ব বৃদ্ধি পাইছে। তাৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। সমগ্ৰ অসমতে প্ৰচণ্ড বিজয়েৰে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন কৰিব পৰাকৈ বা তাতকৈ বহুত বেছি আসন লৈ পুনৰবাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি গৈছে। চৰকাৰৰ দায়িত্ব পূৰ্বতকৈ বৃদ্ধি পাব। তৃতীয়বাৰৰ বাবে চৰকাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আমিও আশা কৰিম যে সৰুপথাৰ সমষ্টি অহা 5 বছৰত আৰু জিলিকি উঠিব, উন্নয়নে আকাশ চুব। আমি পুনৰবাৰ আমাৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক অভিনন্দন জনাইছোঁ আৰু ৰাইজক আমাৰ ধন্যবাদ আৰু সেৱা জনাইছোঁ। আপোনাক কিন্তু বহুখিনি হেৰি কৰিছে, সৰুপথাৰ ধন বল বাহুবল প্ৰয়োগ কৰি আপোনাক একো কৰিব নোৱাৰিলে, মানে ব্যৱধান বৃদ্ধিহে পালে যথেষ্ট। ধন বল বাহুবল এইবিলাকতকৈ মানুহৰ আশীৰ্বাদ বহুত ওপৰত। বিৰোধী যিসকল প্ৰাৰ্থী আছে, বিৰোধী যিসকল নেতা আছে, তেওঁলোকক মই এটা অনুৰোধ কৰোঁ যে তেওঁলোকে প্ৰকৃত বিষয়টো হৃদয়ংগম কৰি আগবঢ়া উচিত। টিভিৰ বুমটো দেখিলেই কাৰোবাক তুচ্ছ তাচ্ছিল্য কৰা, কাৰোবাক অপমান কৰা, কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱা, ব্যক্তিগত আক্ৰমণ কৰা, তেওঁলোকৰ যি প্ৰৱণতা, এই প্ৰৱণতাই বহু সময়ত আমাৰ মনত আঘাত দিয়ে। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে আমাক ব্যক্তিগত আক্ৰমণ কৰে, মিছা কথাৰে আক্ৰমণ কৰে আৰু আমাক যেতিয়া আঘাত দিয়ে, আমাৰ লগত থকা সাধাৰণ ৰাইজেও মনত দুখ পায় যে এইবিলাক কাম কৰিব নালাগে। তেওঁলোকে যোগাত্মক পলিটিক্স কৰিব যদি পাৰে, ভৱিষ্যতে ভাল বিৰোধী হওক। ঋণাত্মক ৰাজনীতি কৰি তেওঁলোকে যোৱা সময়ছোৱাত অসমখনক বিষ বাষ্পৰে বিয়পাই তুলিছিল। কেৱল মিছা কথা, কেৱল মিছা অভিযোগ, তুচ্ছ তাচ্ছিল্য, ব্ৰহ্মপুত্ৰত উটুৱাই দিমৰ দৰে শব্দ মই লুৰিণজ্যোতি গগৈৰ মুখত প্ৰায়ে শুনো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ হেনো ব্ৰহ্মপুত্ৰত উটুৱাই দিব। ব্ৰহ্মপুত্ৰত উটুৱাৰ কথাটো পাছৰ কথা। এই যি নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদৰ চুনামি আহিল, এই চুনামিত তেওঁলোক কেনেকৈ উটি গ'ল তেওঁলোকে দেখিছে। গতিকে আমি যিটো দেৱাল লিখন বুলি কওঁ, ৰাইজৰ মনৰ ভাৱ বুলি কওঁ, এই দেৱাল লিখন পঢ়িবলৈ যেতিয়ালৈকে বিৰোধী সক্ষম নহ'ব, তেতিয়ালৈকে তেওঁলোকে লম্ফ-জম্ফ কৰিব পাৰিব। আৰু এটা কথা, তেওঁলোকে লম্ফ-জম্ফ কৰি চিৰদিনেই জিকিম জাতীয় চৰকাৰ গঠন কৰিম জাতীয় এইকাৰণেই কৰে যে লুৰিণ বা অখিলে এই কথাখিনি কৈ তেওঁলোকে বজাৰত ডনেশ্যন তোলা প্ৰক্ৰিয়াটো তেওঁলোকে অব্যাহত ৰাখে। কাৰণ 10টা ইলেকশ্যনত হৰা প্ৰাৰ্থী এজনেও যেতিয়া ডনেশ্যন তুলি লাখ লাখ টকাৰ ডনেশ্যন তোলে লুৰিণজ্যোতি গগৈহঁতে, তেওঁলোকে বুজাই দিয়ে যে তেওঁলোকৰে চৰকাৰ আহিব। গতিকে তেওঁলোকে প্ৰকৃত অৱস্থাটোৰ সৈতে সহাৱস্থান কৰি ৰাজনীতি কৰক আৰু ভাল বিৰোধী হৈ থাকক, মই তেওঁলোকক অনুৰোধ জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।